নমস্কাৰ এসিটি 18 ষ্টুডিঅত মই কৃপাঞ্জল প্লাছমঙ্কি প্ৰথমটো খবৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে এমঅইউ স্বাক্ষৰিত হ'ল মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠান আৰু চৰকাৰৰ মাজত এমঅইউ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্বাক্ষৰিত হ'ল বুজাবুজিৰ চুক্তি আমি জনাইছো শেহতীয়া খবৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে এমঅইউ মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠান আৰু চৰকাৰৰ মাজত এমঅইউ স্বাক্ষৰিত হ'ল নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ উপস্থিতিতে স্বাক্ষৰ কৰা হ'ল বুজাবুজিৰ চুক্তি তাৰিখৰ পৰা আমি আন্তঃজিলা বাছ খুলিব আমি অনুমতি দিম খালি গুৱাহাটীৰ পৰিৱেশটো কেনেকৈ হয় আমি পৰ্যবেক্ষণ কৰি আছোঁ এইটো চাওক এইটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকে চাব তেওঁলোকে চাওক আমি আমাৰ চৰকাৰে অসমত আমি থাৰ্ড ৱেভ লৈ আমি সাজু আছোঁ ভেকচিন আমি দি গৈ আছোঁ আৰু আজি আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ আগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি ভেকচিন দিম তাৰ বাবে ভাৰত চৰকাৰৰ পৰা আমি 12 লাখ ভেকচিন এক্সট্ৰাকৈ আনিছোঁ কাৰণ আমি স্কুল কলেজো 1 তাৰিখৰ পৰা লাহে লাহে খুলিবৰ কাৰণে চেষ্টা কৰিম এতিয়া যদি থাৰ্ড ৱেভ আহে দ্বিতীয় ৱেভটো আমি যেনেকৈ মোকাবিলা কৰিছোঁ থাৰ্ড ৱেভটো আমি মোকাবিলা কৰিবলৈ চেষ্টা কৰিম First of all, these posts are not only in support of Taliban, but they have supported armed struggle. Assam is a very sensitive state, so we have requested from very beginning to avoid sensitive posting, post in social media, which may or which could have risen to the communal tensions. Some people did not listen to us, so we have arrested them. And I am very happy that even the Muslim community of Assam has supported those arrests. Are you also thinking to launch a crackdown on any NSS elements which are trying to create a sense of terror among the people? See, as I told you, in Assam is a very, very communally sensitive state because here 35% people belongs to religious minority and 65% people belongs to majority community. There are many districts where minority community is almost 70%. So we have to maintain a delicate balance. That is why we have requested that for some event which has happened outside the jurisdiction of this country, there is no need to post either hailing or otherwise, because we have to keep communal harmony intact. So we have arrested those people. We are many people are in watch list. We have not arrested everyone. We have brought them to the Thana. We have counseled them. They have deleted the post and they have gone back. So we have arrested only those people who shows violent intent in their social media post. Are you apprehensive that many more such elements might be present in the state, and what instructions have been given to the police department? I am sure that now, because our action has been supported by both Hindu and Muslim, the people of Assam has not approved all those kind of things. I am sure that the people who has done all these things, they have got their message loud and clear. Sir, পুৰীত এগৰাকী ডিসি পৰ্যায়ৰ বিষয়াক আজি মুখ্যমন্ত্ৰী প্ৰায় 100 কোটি টকাৰ সম্পত্তি বাজেট চাওক ইনভেষ্টিগেশ্যনৰ মেটাৰ মই একো নকওঁ কিন্তু অসম পুলিচক এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে যিকোনো অপৰাধমূলক তত্ত্বৰ বিৰুদ্ধে আইনৰ গণ্ডিৰ ভিতৰত থাকি আপোনালোকে সব ব্যৱস্থা ল'ব পাৰে গতিকে আজি কোনোবা এজন এডিসি এৰেষ্ট হৈছে যোৱাকালি কৰিমগঞ্জত এটা ঘটনা ঘটিছে তাৰ আগদিনা ধুবুৰীত এটা ঘটনা ঘটিছে গতিকে অসমত অপৰাধৰ লগত জড়িত হ'ব নালাগে আৰু জড়িত হ'লে তাক
আমি উইথ ফাৰ্ম হেণ্ড আমি ডিল কৰিম সেই মেছেজটো ইতিমধ্যে বহুতে পাইছে যিসকলে পোৱা নাই তেওঁলোকেও মেছেজটো বুজি ল'ব লাগে চাওক প্ৰথম কথা আশীৰ্বাদ যাত্ৰাৰ সময়ত কোভিড প্ৰটোকল মেইনটেইন কৰাৰ সকলো প্ৰকাৰৰ চেষ্টা লোৱা হৈছে উইদিন কোভিড প্ৰটোকল যিমান মানুহ গোট খাব পাৰে সিমান মানুহে আশীৰ্বাদ যাত্ৰাত গোট খাইছে গতিকে মই ভাবোঁ যে যদি তেওঁলোকে কোভিড প্ৰটোকল বা আজিৰ দিনৰ গাইডলাইনছখন পঢ়ে তেতিয়াহ'লে দেখিব যে তাত কমপ্লেইন দিয়াৰ কোনো কাৰণ নাই ইনকামটো কিছু চাম খালি নিম্ন মধ্যবিত্ত সকলোৱে পাব গাড়ী এখন থাকিলেও পাব নিম্ন মধ্যবিত্ত কিন্তু উচ্চ মধ্যবিত্ত বা যাৰ একেবাৰে গাড়ী বুলি ক'লে এনেকুৱা নুবুজায় যে ভাড়া গাড়ী এখন কিনি ভাড়াত দি আছে যদি কাৰোবাৰ মাৰ্চিডিজ আছে তেওঁক আমি দিম নেকি গতিকে এপ্লিকেশ্যন অহাৰ পিছত ডিষ্ট্ৰিক্ট লেভেল কমিটি এখন থাকিব তেওঁলোকে আৰ্থিক মানদণ্ডটো চাব কোনোবা ধৰক ডক্টৰ লোন ডিফল্ট হৈছে মাহত 5 লাখ টকা ইনকাম আছে 4 লাখ টকা ইনকাম আছে গতিকে কমিটিয়ে যিটো কথা কৈছিল কথাটো ঠিকেই কৈছিল কিন্তু টিভিবিলাকত বজাওঁতে বেয়াকৈ বজাই দিয়ে আপোনালোকে কথাটো হ'ল যে ইকনমিক কণ্ডিশ্যনটো চোৱা হ'ব সেই বুলি এনেকুৱা নহয় যে কোনোবাই ভাড়া মাৰিবৰ কাৰণে অটো এখন কিনি থোৱা আছে সেইখনক আমি ধৰি ল'ম গতিকে নিম্ন মধ্যবিত্ত সকলো পৰিয়ালে ৰেহাই পাব উচ্চ মধ্যবিত্ত পৰিয়ালে এইটোত ৰেহাই নাপাব দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে বেংকৰ পৰা লোন ল'লে ঘূৰাই দিব নোৱাৰিয়ে যিসকল তেওঁলোকে সাধাৰণতে বেংকৰ পৰা লোন ল'ব নালাগে তেওঁলোকে চৰকাৰৰ আন আঁচনিবিলাকৰ সহায় ল'ব লাগে লোন লোৱা মানে লোনটো ঘূৰাই দিবওতো পাৰিব লাগিব গতিকে লোন কোনোবাই দিলেও যাতে লোন নলয় সেই কথাটো মই ৰাইজক আবেদন কৰিম যদি মই ঘূৰাই দিব নোৱাৰোঁ তেওঁলোকে গৰুখুটিত যিটো উচ্ছেদৰ কথা চলি আছে সেই লৈ তেওঁলোকে ক'ব আহিছিলে যে উচ্ছেদ কৰিব নালাগে আৰু মানুহখিনিক অন্য জেগাত সংস্থাপন কৰিব লাগে মই তেওঁলোকক কৈছোঁ যে খেতি পথাৰৰ পৰাতো মানুহখিনি উঠিব লাগিব উচ্ছেদ নকৰাকৈ উঠি গ'লে ভাল কিন্তু যিসকল সঁচা ভূমিহীন ব্যক্তি কাৰণ আমি খবৰ পোৱা মতে বহুতৰ বেলেগ জেগাত মাটি আছে সঁচা ভূমিহীন যিখিনি মানুহ সেইখিনিক আমি ডেফিনেটলি আমি তেওঁলোকক সংস্থাপনৰ বাবে আমি চেষ্টা কৰিম কাৰণ তাত বহুত মাটি আছে বৰ্তমান আমি 10,000 বিঘা মাটিহে খেতিৰ কাৰণে লৈছোঁ কিন্তু তাত ৰাইজে কোৱা মতে 42,000 বিঘা মাটি আছে গতিকে এতিয়া উচ্ছেদ কৰাৰ একচুৱেলি প্ৰয়োজন নাই মানুহখিনি অলপ আঁতৰি গ'লে হয় কিন্তু কিছুমান মানুহে এইকেইদিন আকৌ বেছিকৈ তাত আগবাঢ়ি আহিছে নতুন কৰি ভাবিছে কিবা চৰকাৰৰ সাহায্য পাম বুলি গতিকে সেইটো কৰিব নালাগে কিন্তু যিসকল সঁচা ভূমিহীন মানুহ তেওঁলোকক আমি কি ধৰণে চাব পাৰোঁ তাৰ আমি ব্যৱস্থা নিশ্চয় ল'ম আৰু সেয়া আছিল মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে MOU স্বাক্ষৰ কৰাৰ পাছতে সাংবাদিকৰ সন্মুখত তেওঁ কেইবাটাও বিষয়ৰ সন্দৰ্ভত তেওঁ উপস্থাপন কৰিলে কেইবাটাও প্ৰশ্নৰ উত্তৰ দিলে সাংবাদিকৰ আৰু চৰকাৰৰ মাজত ইতিমধ্যে MOU স্বাক্ষৰিত হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে চৰকাৰে আৰু চৰকাৰৰ এই পদক্ষেপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত লোৱা হয় আৰু তেওঁ কেইবাটাও বিষয় সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা গ'ল পৰৱৰ্তী খবৰৰ মাজলৈ আহিছোঁ